যুদ্ধ কৰি পলায়ন কেনে শক্তি ধৰিলে সুগ্ৰীৱে ৰণৰ সি কৰিছে ৰণৰ আহ্বান বিদুৰ মতে এইবাৰ তই নাপাবি নিষ্ঠাৰ তোৰ ৰক্তৰে ৰঞ্জিত কৰিম মই এই ধৰণী ৰবি দুৰাচাৰ শান্ত হোৱা স্বামী নাযাবা যুদ্ধলৈ কৰো অনুৰোধ অতিকে ক্লান্ত তুমি স্বামী কালিৰ যুদ্ধ তৰা নকৰিবা তুমি এনে অনুৰোধ চাই থাকা হাতে গলে জিঞ্জিৰি লগাই সুগ্ৰীৱক বধ কৰিম মই তোমাৰ সন্মুখত নহয় স্বামী মনত মোৰ লাগিছে সংশয় তোমাৰ সমশক্তিধৰ নহয় সুগ্ৰীৱ তথাপিতো কিয় জানো বাৰে বাৰে যুদ্ধৰ বাবে কৰে আহ্বান জানিব পাৰিছো পুত্ৰ অংগদৰ মুখে কোনো বীৰে সহায়ৰ বাবে চাপিছে ওচৰ সুগ্ৰীৱৰ অযোধ্যাৰ ৰাজপুত্ৰ শ্ৰীৰাম লক্ষ্মণে মিত্ৰভাৱে চাপিছে ওচৰ সুগ্ৰীৱজনৰ হে প্ৰভু তোমাৰ মই ধৰো চৰণত যুদ্ধ ভাৱ পৰিহাৰ কৰা ভাতৃৰ বিপক্ষে তাৰা স্বামী কোন আছে বালিৰ সমান মহাবীৰ এই ব্ৰহ্মাণ্ডত চাই থাকা তাৰা কিদৰে মই এইবাৰ বধ কৰিম সেই ভাতৃদ্ৰোহী সুগ্ৰীৱক আনহাতে তাৰা মহান ৰজাৰ পুত্ৰ ৰামচন্দ্ৰই কদাপিতো নলয় অন্যায় আশ্ৰয় যোৱা তাৰা নিৰ্ভয় তুমি কৰা বিশ্ৰাম মুহূৰ্ততে মই বধ কৰি সুগ্ৰীৱক উভতি আহো মই তোমাৰ সমীপে দান কৰা মহাবীৰ স্বামী দেৱতাক পিতৃ হৰণ নকৰিবা পুত্ৰ অংগদক স্বামী তই হৈ পৰাজয় কিয় কৰিছ ৰণৰ আহ্বান এতিয়াও দিওঁতো খুব হিত উপদেশ তুৰন্তে প্ৰাণ লৈ অতি শীঘ্ৰে পলাই ইয়াৰ পৰা মুখৰ কথাৰ নোহে প্ৰয়োজন ইমান স্পৰ্ধা বেষ্টন্ত হেয়ে হওক লালু অস্ত
বাজে ডোবা বাজে শঙ্খ বাজে ডোবা বাজে শঙ্খ বাজে ডোবা বাজে শঙ্খ বাজে খুল তাল বাজে খুল তাল রাম হরি 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 পুরাণীর অন্তর পুরাণীর অন্তর পুরাণীর অন্তর পুরাণীর অন্তর ওরে মুখ অন্যায় ভাবে হর করিলে পোহায় কোন মন্দমতি সন্মুখ সমৰত নকৰি আহ্বান মোক অন্যায় ভাবে হৰ কৰিলে পোহাৰ হে অযোধ্যাৰ দশৰথৰ পুত্ৰ ৰাম কিয় তুমি মোক এইদৰে অন্যায় ভাবে হৰ কৰিলা নিক্ষেপণ কিয় কিয় তুমি অধৰ্মৰ ললাশয় কিয় কিয় ৰাম কিয় বীৰবল পঞ্চৱতী বনৰ জানকীক মোক দুৰন্ত ৰাৱণে লংকালৈ কৰিলে হৰণ সেয়েহে জানকীৰ উদ্ধাৰৰ পথত তুমি হলা মোৰ ধৰাশায়ী হে ৰামচন্দ্ৰ মোৰ এটি আদেশত ৰাৱণে তোমাৰ ভাৰ্যাক উলটাই দিলে হয় নিবিচাৰি সিংহৰ সহায় কিয় তুমি চিগালৰ চাপিলা কাষ এইদৰে বধি তুমি কিয় কাললৈ কুখ্যাতি অৰ্জন কৰিলা হাই বিধাতা কিয় মোক এই অধৰ্মী হাতত প্ৰাণ ললা হাই বিধাতা দেৱী সীতা দেৱীক তুমি উদ্ধাৰ দিবা সঁচা কিন্তু সীতা দেৱী নাথাকিব তোমাৰ ওচৰত চিৰদিনৰ দেৱী তোমাৰ
মই যদি সতি সতি হওঁ দেৱী সীতাৰ দুখতে তুমি কটাব উৰে তুলিবা দেৱী শান্ত হোৱা দেৱী সীতাৰ দুখতে তুমি কটাব উৰে তুলিবা স্বামী কিয় দিলা তুমি ৰামচন্দ্ৰকে এনে অভিশাপ তাৰা বিধিৰ বিধান নহয় খণ্ডন দুখ নাই অলপো শ্ৰী ৰামচন্দ্ৰৰ ভক্তি সুখী জীৱনৰ অন্তিম সময়তে পৰিহাৰ কৰ জানকী উদ্ধাৰৰ প্ৰভু ৰামচন্দ্ৰৰ সহায় কৰিব কিষ্কিন্ধাৰ সকলো সেনাই আৰু এটাই অনুৰোধ অংগদক পুত্ৰ জ্ঞান কৰি ৰাখিবি সদায় পুত্ৰ অংগদ পিতৃ সম জ্ঞান কৰিবি ভাতৃ সখীবকে হে প্ৰভু যাবৰ সময়তে এটাই অনুৰোধ জন্মান্তৰে যেন পাওঁ আপোনাৰ দুখানি এবাৰ অংগত বুলি মাতা তোমাৰ ৰবি হলে মই কেনেকৈ কটাম পিতা তয়ে নেকি শ্ৰী ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ কিয় কাৰণে বধিলি তই পিতা সাজু হ শ্ৰী ৰামচন্দ্ৰ তই যুদ্ধৰ কাৰণে কান্দ বাছা কান্দ শান্ত হোৱা বাছা তোমাৰ পিতৃৰ ব্যথাত দহিছে মাতৃৰ হৃদয় ক্ষমা কৰা প্ৰভু তোমাৰ মাতৃয়ে যি মোক অভিশাপ দিলে তাকো মই ললো শিৰ পাতি আৰু তোমাৰ পিতৃয়ে যুগে যুগে ধৰিত্ৰীত সাৱস্থান আৰু তোমাৰো মই পৰ জনমত মিলিম একেলগে বলা বাছা দিলো ঘোৰ অভিশাপ তোমাক উন্মাদিনী হৈ সকলো ক্ষমা কৰি প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিবা উঠা দেৱী উঠা বাছা আৰু কপিগণ তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছো। বলা এতিয়া সবে মূলি বাৰীবোৰৰ সৎকাৰৰ ক্ৰয় আয়োজন প্ৰভু মঞ্জীৱৰ বলা বাছা উপালি